নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ পাৱাৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল এই চেনেলটোক সাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে আপোনালোকে আগন্তুক আসাম গভৰ্ণমেণ্টৰ বিভিন্ন এক্সামবিলাকৰ প্ৰস্তুতিৰ বাবে ভিডিঅ'বিলাক পাই থাকে তো বেছি দেৰি নকৰি আজি আমি ডিসকাস কৰিব ওলাইছোঁ ৰিজনিং তথা এনালজিৰ লেসন 5 তো ৰিজনিং আৰু এনালজি লেসন 5 টো হ'ল আমাৰ এনালজি অৰ্থাৎ সমানতা তো সমানতা মানে কি প্ৰথমতে আমি হেতু বুজিব লাগিব সমানতা মানে কি হল analogy means similarity in this type of analogy মানে কি হল সাদৃশ্যতা বা সমানতা ঠিক আছে in this type of question two objects related in some way are given and the third object is also given with a 4 and 5 alternatives আমাৰ কি হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চনত আমাৰ দুটা অবজেক্ট এনেকুৱাকে দিয়া থাকে আৰু এই দুটা কিবা নহয় কিবা ৰিলেচনত থাকে ঠিক আছে তেনেকুৱাকে আকো কি দি দিয়ে আমাৰ চতুৰ্থটো এটা আৰু এটা দি দিয়ে হেতু আমাৰ অপশন দি দিয়ে তিনটা বা চাৰিটা তো হেতু আমাৰ এটোৰ লগত কেনেকে মানে সিমিলাৰ প্যাটাৰ্ন যেনেকৈ আমাৰ প্ৰথমটো এই দুটা যেনে ধৰা আমাৰ ৰিলেচনত আছিল তো সেম একে ধৰণেৰে এই দুটা আমাৰ ৰিলেচনত থাকিব তো এনালজিত আমি হেতু ৰিলেচনটোৱে বিচাৰি কি কৰিব লাগে অপশন বিলাকৰ পৰা এনসাৰটো মাৰ্ক কৰিব লাগে you have to find out which one of the alternatives bears the same relationship to the third object as a first and second object তো কি কৈছে আমি কি বিচাৰিব লাগে এই থাৰ্ড অবজেক্ট যোনটো আছে এটো আমাৰ যোনটো থাৰ্ড অবজেক্ট আছে এটো অপশন ব্লকৰ কোনটোৰ লগত সেম ৰিলেচন থাকে যেনেকুৱা অপশন 1 ৰ লগত অপশন 2 থাকে অপশন 1 ৰ লগত অপশন 2 যেনেকুৱা ৰিলেচন থাকে এটো থাৰ্ড টু আমাৰ ফোৰ্থ টুৰ লগত কেনেকে ৰিলেচনত থাকে আমি হেতুৱে ওলাব লাগে ঠিক আছে অসমীয়া মিনিংটো তোমালোকৰ ইয়াতে দি দিয়া হৈছে তো তোমালোকে এটো অসমীয়া মিনিংটো কি কৰিব পাৰিবা পঢ়িব পাৰিবা ঠিক আছে বেছি পলম নকৰি আজি আমি কোৱেশ্চন ব্লকৰ ফালে ডিসকাস কৰিব এতিয়া যাও প্ৰথমটো কোৱেশ্চন আমাৰ কি দিছে বাইক রাইড তো কার কিহৰ লগত সম্বন্ধ হ'ব তো আমি বাইক কি কৰো বাইকত আমি কি কৰো রাইড কৰা মানে কি বাইক চলোৱা কি বুলি কয় রাইড কৰা বুলি কয় ঠিক আছে বাইক চলোৱা কি বুলি কয় রাইড কৰা বুলি কয় তো তেনেকৈ আমাৰ যদি এখন গাড়ী থাকে গাড়ী চলোৱাক আমি কি বুলি কওঁ সবে জানে গাড়ী চলোৱা কি বুলি কয় ড্ৰাইভ কৰা বুলি কয় কি বুলি কৰা কয় ড্ৰাইভ তো আমাৰ কি হৈ যাব এনসাৰটো অপশন ডি কি যাব অপশন ডি হৈ যাব যে গাড়ী চলোৱাক ড্ৰাইভ বুলি কয় তো আমাৰ অপশন ডি ইজ কারেক্ট এনসার কোয়েশ্চন নাম্বার 2 টু চাও কার্ড মিল্ক কার্ড মানে কি হল দই মিল্ক মানে কি হল গাখীৰ তে শু মানে কি জোতা তো কার্ড কিহৰ পৰা বনে মিল্কৰ পৰা হয় না তো শু কিহৰ পৰা বনিব আমি হেতুৱে ৰিলেশনশিপ ওলাব লাগে ক্লথৰ কাপোৰৰ পৰা তো শু নবনে জুট মানে কি হল আমাৰ মৰা পাট জুট মানে কি আমাৰ মৰা পাট তো মৰা পাটৰ পৰা আমাৰ জোতা বনে জানো এটা বহুতে ক'ব যে বনে কিন্তু বনাব পাৰি নরমালি নবনে গোল্ড হয় না গোল্ড পৰা নবনে তো কি হৈ যাব আমাৰ অপশন ডি কারেক্ট কি যাব লেদার অর্থাৎ জন্তুৰ চামৰাৰ পৰা কি বনে শুজ বনে তো আমাৰ ইয়াতে কি হৈ যাব লেদার হৈ যাব কি হৈ যাব লেদার ঠিক আছে পিছৰ কোৱেশ্চনটো চাও ফ্লো ৰিভাৰ আচ্ছা ফ্লো মানে কি বৈ যোৱা ফ্লো মানে কি বৈ যোৱা মানে ৰখি নথকা ৰিভাৰ নদীৰ পানী কি হৈ যায় আমাৰ বৈ যায় নদীৰ পানী কি হৈ যায় বৈ যায় আমি যে এটা নদী এনেকুৱাকে ড্ৰ কৰো তো কি হৈ যাব নদীৰ পানীবিলাক এনেকুৱাকে বৈ যায় তো স্ট্যাগনেন্ট এটা আমাৰ কি দিলে স্ট্যাগনেন্ট তো স্ট্যাগনেন্ট কি মানে স্ট্যাগনেন্ট মানে কি হল আমাৰ ৰৈ যোৱা স্ট্যাগনেন্ট মানে কি স্টপ মানে ৰৈ থকা তো স্ট্যাগনেন্ট কি হয় আমাৰ ৰেইন কেতিয়াবা স্ট্যাগনেন্ট হয় নেকি বৰষুণটো পৰি থাকে ওপৰৰ পৰা ষ্ট্ৰীম মানে কি কোনো পানীৰ খুঁত কেনেল মানে কি আমি নিজৰা সিজৰা কওঁ যে হেবিলাক আমাৰ কেনেল বা ড্ৰেইন হেবিলাক কেনেল ষ্ট্ৰীম আৰু নৰ্মেলি কেনেল একে টাইপৰে হয় তো কি হল পুল মানে কি হল আমাৰ পুখুৰী তো পুখুৰীৰ পানী আমাৰ কি হৈ যায় স্ট্যাগনেন্ট থাকে হয় না নহয় মানে কি ৰৈ থাকে হতে বৈ না যায় তো অপশন ডি ইজ কারেক্ট আমাৰ কি হৈ যাব ইয়াতে পুল কি যাব পুল অপশন ডি ইজ কারেক্ট পিছৰ কোৱেশ্চনটো চাও কি দিছে পিছৰ কোৱেশ্চনটো পাও কেট আচ্ছা পাও মানে কি মেকুৰী যোনবিলাক ভৰি থাকে তাক ইংলিছত কি বুলি কয় পাও বুলি কয় তো হুফ কাৰ হয় তো ভৰিত ইয়াতে একচুয়ালি বেসিক্যালি আমাৰ ইংলিশ জানাটো অলপ দৰকাৰী হয় কেতিয়াবা অপশনত আমাৰ ইংলিশ দিয়ে অনলি দি দিয়ে মানে কিছুমানৰ আমাৰ অসমীয়া ৱৰ্ডটো বিচাৰতে টান সেইকাৰণে অলপ ইংলিশ জানাটো দৰকাৰী পাও মানে কি হল আমাৰ মেকুৰীৰ ভৰি পাও মানে কি হল আমাৰ মেকুৰীৰ ভৰি হয় তো এনেকুৱাকে ঘোঁৰাৰ ভৰিটো কি বুলি কয় ঘোঁৰাৰ ভৰিটো কি বুলি কয় ঘোঁৰাৰ ভৰিটো লেম হুফ ঘোঁৰাৰ ভৰিটো কি বুলি কয় হুফ ঘোঁৰাৰ ভৰিটো কি বুলি কয় হুফ তো অপশন ডি কি হৈ যাব আমাৰ কারেক্ট অপশন ডি কি হৈ যাব আমাৰ কারেক্ট আমাৰ ইয়াতে কি হৈ যাব হর্স কি হ'ব হর্স ঠিক আছে নেক্সট কোৱেশ্চনটো চাও এটো এনালজি কোৱেশ্চন চোৱা আমাৰ কিহৰ পৰা দিছে এলফাবেট সিৰিজৰ পৰা আমি যে আগতে এলফাবেট সিৰিজ পঢ়ি আহিছো তাৰ পৰা দিছে যে বি ই জি কে ঠিক আছে
তো বি ই জি কে চোৱা বিটো আমাৰ কি হৈ গ'ল এ হৈ গ'ল মানে এঘৰ আগুৱাই গ'ল ইটো আমাৰ কি হৈ গ'ল ডি হৈ গ'ল এইটো এঘৰ আগুৱাই গ'ল জিটো আমাৰ কি হৈ গ'ল এফ কেটো আমাৰ কি হৈ গ'ল জে তো কি হৈ গ'ল -1 চলি আছে কি চলি আছে -1 তেতিয়া যাম যে পি এছ ভি ৱাই ধৰোঁ হয় তো আমাৰ কি হৈ যাব পিটো আমাৰ এঘৰ -1 হ'লে কি হৈ যাব -1 কৰিলে কি পাম আমি অ' হয় তেনেকুৱাকৈ যদি এছটো -1 কৰোঁ তেতিয়াহ'লে আমি কি পাই যাম কি হয় আৰ এছ কি যাব আৰ তেনেকুৱাকৈ যদি আমি ভিটো -1 কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব ইউ তো চোৱা অ' আৰ ইউ ক'ত আছে ইমান চাবই নালাগে অপশ্যন বি কি হৈ যাব আমাৰ কাৰেক্ট তো আমি প্ৰথম এটাতে মিলাই চাওঁতে যদি আৰু বেলেগ অপশ্যনবিলাক আমাৰ কোনো ধৰণৰ ৰেছপন্স নকৰে প্ৰথম এটাতে বা দুটাতে যদি মিল যায় তো আমাৰ এনচাৰ সেইটোৱে হৈ যাব ঠিক আছে কিন্তু আমাৰ যদি নান অফ দিছ থাকে অপশ্যন মানি লোৱা ডিটো নাই ইয়াতে আমাৰ কি দিছে ওপৰৰ এটাও নহয় ঠিক আছে কি দিলে বোলে ওপৰৰ এটাও নহয় তেতিয়া আমি কি কৰিব লাগিব গোটেইখিনি এবাৰ অপশ্যনকেইটা আমি ভালকৈ কৰি চাব লাগিব হ'ব তেতিয়া আকৌ আমি খৰধৰ কৰিলে নহ'ব পিছৰ কুৱেশ্যনটো চাওঁ এতিয়া কি দিছে চোৱা পিছৰ কুৱেশ্যনটো এ জেড বি ৱাই চি এক্স ডি ডাব্লিউ চেম কুৱেশ্যন আমাৰ এলফাবেট চিৰিজৰ পৰা এটো কি হৈ গ'ল আমাৰ গেপ অফ 1 মানে +1ত হৈছে হয় আৰু জেডটো কি হৈ গ'ল আমাৰ -1 হয় কি হৈছে আমাৰ -1 চলি আছে ইয়াৰ পৰা আমাৰ কি হৈ গ'ল সৰি এক মিনিট এইটো আমি সহজকৈ ওলাই ল'ব পাৰোঁ চোৱা কি হৈ গৈছিল আমাৰ এ বি হয়নে নহয় এ বি তেনেকৈ চলিছে মানে আমাৰ কি আছিল ই ভি এফ ইউ আছিল আমাৰ 4টা ওলাব লাগে তো 1 2 3 4 আচ্ছা এ বি হৈ গৈছিল তেনেকৈ হয়নে নহয় তো আমাৰ কি হ'ব এটো কি হৈছিল চোৱা চি কি হৈছিল চি তো আমাৰ ইটো কি হৈ যাব আমি তেনেকৈ যদি চাওঁ ইটো আমাৰ কি হৈ যাব আচ্ছা আৰু এটা বস্তু চোৱা এ বি চি ডি ই এফ জি এইচ ইয়াতে আহি যাব হয় তো এতিয়া আমি অপশ্যনত চাওঁ জি এইচ এইটোতো আমাৰ চোৱা ফাৰ্ষ্ট ঘৰত জি নাই এইটোত ফাৰ্ষ্ট ঘৰত জি আছে কিন্তু থাৰ্ড ঘৰত জি নাই তো এইটো গ'ল ফাৰ্ষ্ট ঘৰত জি আছে থাৰ্ড ঘৰত এইচ আছে আচ্ছা তো ফাৰ্ষ্ট ঘৰত জি আছে কিন্তু থাৰ্ড ঘৰত টি আছে তো ডি গ'ল তো আমাৰ কি হৈ যাব অপশ্যন চি কি হৈ যাব আমাৰ কাৰেক্ট আৰু এইটো আমাৰ কি হৈ যাব চোৱা ইউ ভি হয়নে নহয় ইউ ভি ইয়াতে আমাৰ কি আছিল WXYZ হয়নে নহয় তো ইউ ভিৰ আগত আমাৰ কি থাকে ST UV তো আমাৰ ইয়াতে কি হৈ যাব SNT বুজি পালা ঠিক আছে বুজি নাপালে কমেণ্টত জনাবা ঠিক আছে বুজি নাপালে কমেণ্টত জনাবা আৰু মোৰ FB তথা ইনষ্টাগ্ৰামৰ পেজৰ লিংক দিয়া আছে তো তাতে তোমালোকে মোক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিবা নেক্সট কুৱেশ্যনটো চাওঁ এইটো চোৱা নাম্বাৰ চিৰিজৰ পৰা আছে 14ৰ পৰা 9 কেনেকৈ হ'ল আকৌ তেনেকৈ আমাৰ 26ৰ পৰা কি হ'ব আচ্ছা 14ৰ পৰা 9 কেনেকৈ হ'ল প্ৰথম আহিল সেইটো কথা আমি যিহেতু 14টো চাওঁ আমি কেনেকৈ 9 ওলাব পাৰোঁ 4 + 1 কি হৈ যায় 5 সেইটো চিষ্টেমত আমাৰ নহ'ব 4 + 1 যদি আমি কৰোঁ কি হৈ যাব আমাৰ 5 তো আমি 9 নাপালোঁ হয় তো এইটোতো আমাৰ নহ'ব আৰু আমি কি কৰিব পাৰোঁ 14টোক যে 7 × 2 কৰিব পাৰোঁ হয় তেতিয়াহ'লে আমি কি পাম 14 আৰু 7 + 2 কৰিলে আমি কিমান পাম তেতিয়া আমি কিমান পাম 9 কিমান পাই যাম 9 তেনেকৈ আমাৰ দিছে 26 এবাৰ চাই লওঁ কিমান পাম আমি 13 × 2 তো 13 × 2 পালোঁ আকৌ 13 + 2 কৰিলে আমি কিমান পাই যাম 15 কিমান পাই যাম 15 তো অপশ্যনত 15 আছে নে নাই আছে অপশ্যন ডিত আছে তো আমাৰ কি যাব অপশ্যন ডি ইজ আৱাৰ কাৰেক্ট এনচাৰ ঠিক আছে 15 কি যাব 15 হোপ তোমালোকে বুজি পাইছা আৰু বুজি নাপালে কমেণ্ট কৰিবা ঠিক আছে নেক্সট কুৱেশ্যনটোত কি দিয়া আছে 8ৰ পৰা 28ৰ লগত কি সম্বন্ধ আছে তেনেকৈ 27ৰ লগত এই 4টা সংখ্যাৰ মাজত আমাৰ কোনটো সম্পৰ্ক আছে আমি সেইটো ওলাব লাগে তো আমি ফাৰ্ষ্টতে কি কৰিম 28টোক এবাৰ প্লাছ কৰি চাওঁ 28টোৰ মানে অংককেইটা আমি যদি যোগ কৰি চাওঁ 2 + 8 কিমান হৈ যাব আমাৰ 10 কিমান হ'ব 10 হয়নে আচ্ছা আৰু 8টো 8 থাকিব তো আমাৰ 10 - 8 কিমান হ'ব আমাৰ 2 কি হ'ব 2 এতিয়া আমি এই যোনটো আমাৰ 27 আছে এই 27ৰো আমি কি কৰিম প্লাছ কৰি মানে 2 + 7 আমি কিমান পাই গ'লোঁ 9 তো এতিয়া আমাৰ কি সম্পৰ্কত আমি চাম যে আমাৰ 2 ডিফাৰেঞ্চত কোনো আছেনে নাই 8 + 2 10 2 হোৱা নাই 13ত 4 নহয় 2 হোৱা নাই ডিফাৰেঞ্চত 65ত 6 + 5 কিমান হয় 11 6 + 5 11 11 - 9 11 - 9 = 2 হয়নে নহয় তো আমাৰ কি হৈ যাব অপশ্যন চি ইজ কাৰেক্ট আৰু এইটো কি হ'ব আমাৰ 6 + 6 12 তো অপশ্যন ডি ভি নহ'ব ঠিক আছে তো অপশ্যন চি আমাৰ কি হৈ যাব কাৰেক্ট 65 আমাৰ কি হৈ যাব কাৰেক্ট ঠিক আছে পিছৰ কুৱেশ্যনটো চাওঁ পিছৰ কুৱেশ্যনটো অলপ বেলেগ ডিজাইনত দিছে ঠিক আছে কি ডিজাইনত দিছে যে গ্লোভ হেড মানে কি কৰোঁ আমি গ্লোভত হাতটো সোমাই দিওঁ তেনেকৈ আমি কি এতিয়া চাম যে তেনেকৈ কিবা সোমোৱা আছে নেকি কলাৰ নেক আৰু কলাৰ আচ্ছা ডিঙিৰ মাজত আমি কলাৰ সোমাই দিওঁ নেকি নোসোমাওঁ তো অপশ্যন গ'ল এইটো টাইৰ মাজত শ্বাৰ্ট সোমাই দিওঁ নেকি নিদিওঁ
সক্স ফিট মোজাৰ মাজত আমি কি কৰোঁ ভৰি সোমাই দিওঁ তো অপশ্যন চি কি হৈ যাব কাৰেক্ট আৰু কোট কি কোটৰ মাজত আমি পকেট সোমাই দিওঁ নেকি নিদিওঁ তো আমাৰ অপশ্যন চি কি হৈ যাব কাৰেক্ট নেক্সট কুৱেশ্যনটো চাওঁ লক্ষ্ণৌ দিছপুৰ পাটনা জয়পুৰ আচ্ছা এইকেইটা পঢ়াৰ লগে লগে কি মনত হৈ গ'ল এইকেইটা কিবা নহয় কিবা আমাৰ কি কেপিটেল এনেকৈ লক্ষ্ণৌ কি হয় আমাৰ ইউ পিৰ দিছপুৰ কি হয় আমাৰ আসামৰ এইটো কি হয় পাটনা কি হয় বিহাৰৰ আৰু জয়পুৰ কি হয় আমাৰ ৰাজস্থানৰ তো ইয়াতে আমি চাম কেপিটেল কিনবা আছে নেকি মাইশোৰ কেপিটেল নহয় পুনেও কেপিটেল নহয় শিমলা কি হয় আমাৰ হিমাচল প্ৰদেশৰ কেপিটেল তো গোৱাটো নহয় গোৱা এটা ষ্টেট তো অপশ্যন চি ইজ কাৰেক্ট তো বন্ধু বান্ধৱীসকল ইয়াতে আমি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ য'ত প্ৰায় এনালজিৰ সকলো ধৰণৰ কুৱেশ্যনে আমি ডিছকাছ কৰিলোঁ তো ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে আৰু এনেধৰণৰ ভিডিঅ' যদি আপোনালোকৰ পাই থাকিব ইচ্ছা কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই ৰাখিব আমি এনেধৰণে এডিআৰই প্ৰিপেৰেশ্যন চলাই যাম তো ছাপোৰ্ট কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ